নমস্কাৰ এডিআৰি 2.0 যদি অহাকালি আপুনি এক্সামটো দিব কি টপিক আহিব 100% শ্বেয়াৰ কৰিম অহাবাৰ যোনটো এই কুৱেশ্যন পেপাৰ আছিলে তাৰ পৰা ফুল এনালাইসিস কৰি আপোনালোকক দিয়া হৈছে কোনো ধৰণৰ আপোনালোকে চেনেলত তেনেকৈ নাপাব যে এইটো টপিক আহিব মই এটা টপিক কম আৰু যদি এই টপিকবোৰ অহাকালি এক্সামত যদি আপুনি দেখা নাপায় তেনে আমাৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিব পোনপ্ৰথমে আপোনালোকক মই টপিক কিটা এটা ষ্টাৰ্টিংৰ পৰা ক'ব বিচাৰিছো অহাকালি মই মেথছৰ পৰা ষ্টাৰ্টিং কৰিম পোনপ্ৰথমে মেথছৰ ক্ষেত্ৰত 100% কৈছো এজ মেচ থাকিবই এজৰ মেচ ধৰি লওক আপোনাৰ বয়স যদি 5 বছৰ আপোনাৰ মাকৰ বয়স যদি আপোনাতকে 20 বছৰ ডাঙৰ হয় তেন্তে আপোনাৰ বৰ্তমান বয়স কেনেকৈ মানে ফাইন কেনেকৈ কৰিব এনে ধৰণৰ যিবোৰ মানে কোৱেশ্চন আছে সেইবোৰ 100% থাকিবই এজ মেচ বুলি কয় নেক্সট আপোনালোকৰ ৰিজনিং এতিয়া ৰিজনিংৰ কেনে ধৰণৰ কোৱেশ্চন থাকিব এতিয়া চাক ৰিজনিংৰ ক্ষেত্ৰত আপোনালোকৰ বিভিন্ন ধৰণৰ কি হ'ব পেটাৰ্ন ৰিজনিং থাকে আৰু এটা থাকে আপোনাৰ নম্বৰ ৰিজনিং পেটাৰ্ন ৰিজনিংক আপোনাক কিছুমান পেটাৰ্ন দি দিব সেই পেটাৰ্নবোৰ আপোনালোকে সলভ কৰিব লাগিব তথা সেই পেটাৰ্নবোৰৰ মানে ডিটেইলছ সহকাৰে উলিয়াব লাগিব নেক্সট যোনটো আছে আপোনাৰ নম্বৰ ৰিজনিং বুলি কয় নম্বৰ ৰিজনিংত আপোনাৰ ধৰি লওক 2 4 তাৰ পিছৰ সংখ্যাটো কি হ'ব আমি জানো এটো 6 সিম্পল কিন্তু কিছুমান ক্ষেত্ৰত 5 8 দিলে তাৰছত পিছৰ সংখ্যাটো কি হ'ব এনে ধৰণৰ যদি কোৱেশ্চন থাকে এইবোৰক কয় নম্বৰ ৰিজনিং এতে নম্বৰ ৰিজনিংৰ কোৱেশ্চন 100% মই কৈছো থাকিবই নেক্সট মেথছৰ ক্ষেত্ৰত আপোনালোকৰ পাৰ্চেন্টেজৰ মেথছ এটা পাৰ্চেন্টেজৰ মেথ মানে ভগ্নাংশৰ মেথছ 100% থাকিবই আৰু ভগ্নাংশৰ মেথছবোৰ আপোনালোকে কালি চাব পাৰা সত্তে 100% আহিবই মানে অহা বহুত বেছি চান্স আছে ভগ্নাংশৰ মেথছ অহাবাৰ আহিছিলে এইবাৰ আহিব নেক্সট আপোনালোকৰ যিবোৰ মানে কি হৈছে বদমাছ থিওৰি বুলি কয় যেনেকৈ 20 ডিভাইডেড 20 ইনটু 10 মাইনাস 20 প্লাস ধৰি লওক আপোনাৰ 30 এনে ধৰণৰ যিবোৰ কোৱেশ্চন পেটাৰ্ন থাকিব বদমাছ থিওৰি এইবোৰ 100% থাকিব এনে ধৰণৰ কোৱেশ্চন মানে আপোনাৰ ইটো ইজি লেভেল কৈছো মই জাস্ট কি ধৰণৰ দিব ধৰি লওক ইয়াত √20 দি দিলে 200 √200 বা এনেকৈ দিব পাৰে আপোনাৰ √200 তাৰছত আকৌ √200 আকৌ √200 ইয়াৰ ভ্যালুটো কিমান হ'ব এনে ধৰণৰ মেথছবোৰ অহাবাৰ যেটো আহিছিলে গতিকে এইবাৰো 100% আহিব নেক্সট মেথছৰ ক্ষেত্ৰত আৰু এটা ইম্পৰ্টেন্ট টপিক মই আপোনালোকক কৈ দিব বিচাৰিছো যিটো ধৰি লওক এজন এটা কাম কৰিবলৈ যদি 10 দিন লাগে বিৰ এটা কাম কৰিবলৈ যদি 20 দিন লাগে তেতে কি হ'ব মানে কি হ'ব যদি সিৰ যদি আপোনাৰ সেই কামটো কৰিবলৈ 30 দিন লাগে তেন্তে যদি অকলে সেই কামটো কৰে তো কিমান দিন লাগিব এনে ধৰণৰ যিবোৰ কোৱেশ্চন থাকিব 100% আপোনালোকে চাব পাৰিব মানে থাকিবই এই চাইডা টপিকৰ ওপৰত 100% মই কৈছো আপোনালোকৰ অহাকালিলে যোনটো পৰীক্ষা হ'ব 100% এই টপিকৰ ওপৰত কোৱেশ্চন থাকিবই নেক্সট আপোনালোকৰ যোনটো জিকে পৰ্চন হেইটোৰ কথা অলপমান কৈ দিব বিচাৰিছো জিকেৰ ক্ষেত্ৰত মেথছৰ ক্ষেত্ৰত বহুত আছে এক্সট্ৰা এক্সপ্লেইন নকৰো কি যিকিটা কৈছো 100% ইয়াৰ পৰাই আহিবই নেক্সট জিকে পৰ্চনৰ পৰা আপোনালোকৰ ৰিভাৰ মানে অসমৰ বিভিন্ন ৰিভাৰৰ ওপৰত এটা কোৱেশ্চন আহিব ধৰি লওক খুবনগিৰি নদী ব্ৰহ্মপুত্ৰ নদী এটা নদীৰ ওপৰত 100% কোৱেশ্চন মানে থাকিবই নেক্সট আপোনালোকৰ মানি কনসেপ্ট মানিৰ ওপৰত থাকিব নেক্সট আপোনালোকৰ কি ৰাজধানী ক্যাপিটেল ঠিক আছে নে ক্যাপিটেলৰ ওপৰত 100% থাকিবই অসমৰ ক্যাপিটেল হ'ব পাৰে অসমৰটো একচুয়ালি ইমান ইজি হৈ যাব কিন্তু আপোনাৰ কি হ'ব ভাৰতৰ বাহিৰৰ যিবোৰ মানে দেশ আছে সেইবোৰৰ ক্যাপিটেল খুটি দিব পাৰে ঠিক আছে ইৰাণৰ ক্যাপিটেল কিবা আপোনাৰ তাৰছত আবু ধাবিৰ ক্যাপিটেল কি এনে ধৰণৰ যিবোৰ কোৱেশ্চন আছে সেইবোৰ খুদিব পাৰে নেট ISRO মানে ইসৰো ইণ্ডিয়া ৰিসাৰ্চ অৰ্গানাইজেশ্যন 100% মই বন্ধুনি সকলক কৈ দিব বিচাৰিছো ইসৰোৰ ওপৰত কোৱেশ্চন থাকিবই কাৰণ এইটো ইম্পৰ্টেন্ট ট্ৰেন্ডিং টপিক নহয় জানো নেক্সট আপোনালোকৰ অলিম্পিক্স তো কবই নালাগে অহাবাৰ আইছিলে যেহেতু অলিম্পিক্সৰ ওপৰত 100% থাকিব অলিম্পিক্সৰ টপিকবোৰ কভাৰ কৰিব লাগিব 100% আপোনালোকৰ অলিম্পিক্সৰ পৰা মানে কোৱেশ্চন দেখা পোৱা যাবই ঠিক আছে বন্ধুনি সকল নেক্সট দিনটো ভেৰি ইম্পৰ্টেন্ট বুলি ক'ব পাৰি ইয়াৰ ওপৰত মানে প্ৰতিবাৰে আহে আৰু এবাৰ আহিব মই মেথছৰ ক্ষেত্ৰত ক'ব পাহৰিছো আৰু এটা আহে কি আপোনাৰ ক্যালেন্ডাৰৰ ওপৰত 100% আহে মানে ক্যালেন্ডাৰ ধৰি লওক আজি যদি আপোনাৰ 20 তাৰিখ হয় ঠিক আছে আৰু সোমবাৰ হয় মনডে হয় অহা মাহৰ 20 তাৰিখে কি বাৰ হ'ব হেবোৰ এনে ধৰণৰ কোৱেশ্চনবোৰ আহিব নেক্সট আপোনালোকক মই জিকে পৰ্চনটো আলোচনা কৰি আছিলো ঠিক আছে না জিকে পৰ্চনত এই যদি টপিকৰ ওপৰত কালি কোৱেশ্চন না থাকে মোক ক'ব আৰু কমেন্ট কৰি আপোনালোকে
আনসাবস্ক্ৰাইবাৰো মাৰিব পাৰে মই একো নকওঁ কাৰণ 100% ইয়াৰ ওপৰত কুৱেশ্যন থাকিবই বন্ধুসকল মানে ইংলিছ গ্ৰামাৰ ক্ষেত্ৰত মই এক্সট্ৰাকৈ ইমান এক্সপ্লেইন নকৰোঁ ইয়াত আপোনালোকৰ ৱৰ্ড ফৰ্মেশ্যন বিভিন্ন ধৰণৰ ৱৰ্ডবোৰ থাকিব তাত ফৰ্মেশ্যন কৰিব দিব বা আপোনালোকৰ পেজেছ থাকিব পেজেছৰ পৰা কিছুমান মানে এনচাৰ উলিয়াব দিব পাৰে কিন্তু পেজেছটো মেক্সিমাম ষ্টুডেণ্টে পাৰি যায় সেইকাৰণে পেজেছটো নিদিয়ে কিন্তু এইবাৰ অলপ যোনটো এডিৰ এক্সাম হ'ব গৈ আছে এইটো বিৰাট হাৰ্ড হ'ব বন্ধুসকল কাৰণ কুৱেশ্যন পেপাৰ এনেধৰণৰ ছেট কৰিছে ক'ব নালাগে কাৰণ 22 লাখ কেণ্ডিডেট ধেমালি পাইছে নেকি তাৰে 11 লাখ আপোনাৰ থাৰ্ড গ্ৰেডৰে আছে তো 11 লাখ কেণ্ডিডেটৰ ক্ষেত্ৰত যদি একটা কুৱেশ্যন পেপাৰ যদি ইজি হৈ যায় তেন্তে 11 লাখেই দেখোন পাই যাব তো গতিকে আপোনালোকে এনেকুৱা এটা পেপাৰ কাটিব গতিকে আপোনালোকৰ এই পেপাৰৰ কাৰণে প্ৰিপেৰেশ্যনটো হায়াৰ লেভেল আহিব আৰু বন্ধুসকল বেষ্ট ব্লগ ভালকৈ দিব কিবা অসুবিধা থাকিলে কমেণ্ট কৰিবলৈ নাপাহৰিব ইমেইলৰ জৰিয়তে কৰিব মই নিশ্চয় ৰিপ্লাই দিম ধন্যবাদ